পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ বিক্ৰম হঞ্চে পোনপটীয়াভাৱে সংযোজিত হৈ আছে। হঞ্চি ডাঙৰীয়া, মই স্বাগতম জনাইছোঁ। আৰু আমাৰ হাতত যিমানখিনি খবৰ আহিছে, কিছুমান যুদ্ধত দাৰ ঘৰ্ষ থাকে, আৰু এইবাৰ আমৰি সমষ্টিত বিক্ৰম হঞ্চে দাৰ ঘৰ্ষ হিচাপে পৰিগণিত হৈছে। যিকোনো অঘটন ঘটি যাব পাৰে বা বিক্ৰম হঞ্চেক লৈ কাৰ্বি সমাজৰ, কাৰ্বি ৰাইজৰ বা সামগ্ৰিকভাৱে কাৰ্বি আংলংবাসীৰ অত্যন্ত বেছি আশা আছে, আকাংক্ষা আছে, আৰু সেই আশা আকাংক্ষাৰ প্ৰতিফলন ঘটাই আমৰি সমষ্টিৰ অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ প্ৰাৰ্থী হিচাপে আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। হঞ্চে ডাঙৰীয়া, কেনেকুৱা লাগিল গোটেই নিৰ্বাচনত অৱতীৰ্ণ হৈ? কি শিকিলে আৰু কি শিকালে? হয়, প্ৰথম নমস্কাৰ দিব বিচাৰোঁ। হয়। আৰু কাৰ্ডম জুঠাই সেৱা খুলুমবাই। এইবাৰ নিৰ্বাচন বহুত আমাৰ 112 আমৰি সমষ্টিত এটা বহুত ৰাইজে ওলাই আহিছে। কাৰণ ৰাইজে এতিয়া বহুত চিন্তা কৰিছে যে যোৱা অলমষ্ট 13 বছৰমান ইয়াতে এটা পাৰ্টি ৰুলিং হৈ আছে। এই কাৰণে এইবাৰ ৰাইজে বহুত চিন্তা কৰিখিনি ওলাই আহিছে যে এইবাৰ চেঞ্জ কাৰণে বিচৰাৰ কাৰণে ৰাইজে ওলাই আহিছে। এইটো কাৰণে আমি এইটো বহুত ভালো পালোঁ। ডিউৰিং মাই লাষ্ট কেম্পেইন আমি বহুত ভাল পালোঁ, কাৰণ ৰাইজে বহুত কোঅপাৰেট কৰিছে আমাৰ যোনটো পাৰ্টি। আৰু এইবাৰ আমি এটা অকল APSLC এটা দলত খেলা নাই, আমি এইবাৰ এলায়েন্স হিচাপত আমি এইবাৰ ইলেকশ্যনটো আমি খেলিলোঁ। এইটো কাৰণে ৰাইজে এটা বহুত কনফিডেণ্ট লৈ ওলাই আহিছে। আৰু ৰাইজৰ যোনটো 13 years যোনটো পাৰ্টি এণ্টি ইনকামবেঞ্চি যিটো হৈ আছে, এইটো বস্তু নাইকিয়া কৰিবলৈ কাৰণে এইবাৰ পুলিং দিনা আমি বহুত ভাল পালোঁ। আৰু এইমতে আমি এক্সপেক্ট কৰিলোঁ 4 তাৰিখ যোনটো কাউণ্টিং হ'ব, এইদিনা আমি বহুত জয় হ'ম বুলি আমি ভাবিছোঁ। মই এই প্ৰশ্ন